Hello, my dear friends. মই নুৰুল আলম আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আমি আজিৰ এই ভিডিঅ'টিত আসাম টেট এক্সাম 2021ৰ সিলেবাসৰ অন্তৰ্গত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বা ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এই সম্পৰ্কে অতিকে দৰকাৰী কেইটামান প্ৰশ্ন আলোচনা কৰিব লৈছো। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। এই ভিডিঅ'ত সন্নিবিষ্ট প্ৰতিটো প্ৰশ্নই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি দৰকাৰী প্ৰশ্ন। আহকচোন বাৰু তেন্তে প্ৰশ্নোত্তৰ কেইটা আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে? আমাৰ ইয়াতে চাৰিটা বিকল্প দিয়া আছে। এই বিকল্পসমূহৰ ভিতৰত দ্বিতীয় বিকল্প যিটো আছে 36 পৰা 51, আৰ্টিকেল নম্বৰ 36 পৰা 51 বা 36 পৰা 51 নং অনুচ্ছেদলৈ ভাৰতীয় সংবিধানৰ এই অনুচ্ছেদ কেইটাত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে। পৰৱৰ্তী প্ৰশ্ন, কোন দেশৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? বিকল্পসমূহ দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, জাপান, আয়াৰলেণ্ড। এই বিকল্পসমূহৰ ভিতৰত আয়াৰলেণ্ড বিকল্প যিটো দিয়া আছে সেয়া শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধান সন্নিবিষ্ট ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ দ্বাৰা ভাৰতক কেনে ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে? ইয়াত বিকল্পসমূহ দিয়া আছে এখন কল্যাণকামী ৰাষ্ট্ৰ, এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, এখন এককেন্দ্ৰিক ৰাষ্ট্ৰ। এই বিকল্পসমূহৰ ভিতৰত ক বিকল্প এখন কল্যাণকামী ৰাষ্ট্ৰ, ৱেলফেয়াৰ ষ্টেট, এই বস্তুটো প্ৰতিষ্ঠা কৰিব বিচাৰে, এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ় দিব বিচাৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোন খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে? ইয়াত বিকল্পসমূহ দিয়া আছে প্ৰথম, দ্বিতীয়, তৃতীয় বা চতুৰ্থ খণ্ড। এই চাৰিটা বিকল্পৰ ভিতৰত চতুৰ্থ খণ্ড যিটো আছে সেইটো শুদ্ধ উত্তৰ। Part 4 of the Indian Constitution contains directive principles of state policy. গতিকে শুদ্ধ উত্তৰটো হৈছে চতুৰ্থ খণ্ড। পঞ্চম প্ৰশ্ন, ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে? এই বিকল্প চাৰিটাৰ ক বিকল্প 38 নং অনুচ্ছেদ 38 নম্বৰ আৰ্টিকেল, তাত ভাৰত যে এখন কল্যাণকামী ৰাষ্ট্ৰ আমি বনাব লাগে সেই বিষয়ে উল্লেখ আছে। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি মতে কিমান বছৰ বয়সলৈকে ল'ৰা ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6 পৰা 14 বছৰ বয়সলৈকে এই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰিব লাগে। গতিকে ইয়াৰ হৈছে শুদ্ধ উত্তৰ হৈছে 14 বছৰ। 7 নম্বৰ প্ৰশ্নত দিয়া আছে, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰয়োজন কাৰ? সমাজৰ, কেন্দ্ৰীয় চৰকাৰৰ, ৰাষ্ট্ৰৰ আৰু নাগৰিকৰ। এই বিকল্পকেইটাৰ ভিতৰত গ বিকল্প ৰাষ্ট্ৰৰ, তাৰ মানে উত্তৰটি হ'ব ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰয়োজন ৰাষ্ট্ৰৰহে। গতিকে গ বিকল্প যিটো আছে সেয়া শুদ্ধ হ'ব। 8 নম্বৰ প্ৰশ্নত দিয়া আছে, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ মাজৰ কোনটো পাৰ্থক্য শুদ্ধ নহয়? মৌলিক অধিকাৰসমূহ সীমিত আৰু নিৰ্দেশাত্মক নীতি সীমিত নহয়। এয়া শুদ্ধ। মৌলিক অধিকাৰসমূহ ৰাজনৈতিক, নিৰ্দেশাত্মক নীতি সামাজিক আৰু অৰ্থনৈতিক হয়। এয়াও এইটো যদি ষ্টেটমেণ্ট হয় বাক্যটো শুদ্ধ হয়। মৌলিক অধিকাৰসমূহৰ উদ্দেশ্য ৰাজনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্য কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। এয়াও শুদ্ধ হয়। পৰৱৰ্তী বিকল্প দি আছে, মৌলিক অধিকাৰসমূহ সংবিধানৰ 5ম খণ্ড আৰু নিৰ্দেশাত্মক নীতি 6ষ্ঠ খণ্ডত উল্লেখ আছে। আচলতে এই যিটো শেষৰ বিকল্প সেয়া অশুদ্ধ, কাৰণ মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ 3য় খণ্ড আৰু নিৰ্দেশাত্মক নীতি 4ৰ্থ খণ্ডতহে উল্লেখ আছে। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অৰ্থনৈতিক নীতিৰ অন্তৰ্গত নহয়? আমি সকলোৱে জানো যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহত বহুতকেইটা আমি ভাগত ভগাই ল'ব পাৰোঁ। তাৰে এটা হৈছে অৰ্থনৈতিক নীতি, এইটো হৈছে সামাজিক নীতি, আইন আৰু শাসন নীতি, আন্তৰ্জাতিক নীতি আৰু অন্যান্য নীতি। ইয়াৰে আমি এতিয়া প্ৰশ্নৰ মতে আমি উত্তৰ ক'ব লাগে যে নিম্নলিখিত এই 4টা বিকল্পৰ ভিতৰত এটা বিকল্প আছে যিটো অৰ্থনৈতিক নীতিৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ
অৰ্থনৈতিক যিটো গোট আছে তাৰ ভিতৰত পৰে নেকি সেইটো সুধিছে, কোনটো নহয়। গতিকে ৰাষ্ট্ৰীয় সম্পদৰ সমবিতৰণ ই অৰ্থনৈতিক নীতিৰ অন্তৰ্গত হয়। পুৰুষ মহিলা সমান মজুৰি ই অৰ্থনৈতিক নীতিৰ অন্তৰ্গত হয়। কুটিৰ শিল্পৰ বিকাশ ইও অৰ্থনৈতিক নীতিৰ অন্তৰ্গত। কিন্তু ইয়াতে হিন্দী ভাষাৰ প্ৰসাৰ কৰা এই যিটো আমাক দিয়া আছে এইটো ভাৰতীয় সংবিধান ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতিৰ অৰ্থনৈতিক নীতিৰ অন্তৰ্গত নহয়, কিয়নো ই অন্যান্য নীতি যিটো শিতান আছে সেই শিতানতে অন্তৰ্ভুক্ত আছে। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোন প্ৰকাৰৰ নীতি ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতিত উল্লেখ নাই? সামৰিক নীতি, অৰ্থনৈতিক নীতি, সামাজিক নীতি, আন্তৰ্জাতিক নীতি। আমি সকলোৱে জানো যে এই চাৰিটা বিকল্পৰ ভিতৰত ক যিটো বিকল্প আছে সামৰিক নীতি, এয়া ভাৰতীয় সংবিধানৰ যি ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতি তাত এই বিষয়ে কোনো উল্লেখ নাই। গতিকে আমি 10টা অতি দৰকাৰী প্ৰশ্ন উত্তৰ আমি জানিলো। আপোনালোকে নিশ্চয় নোট ডাউন কৰি লৈছে আপোনালোকৰ ডায়েৰীত। আৰু আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।